মাজত এটা ইস্যু বলাই আছে যে যাতে মুছলমানক লৈ বস্তুতক এতিয়া আৰু কোনো ইস্যু নাই, এতিয়া আৰু মানুহক কোনো ইস্যু নাই। অহা ইলেকশ্যনত এটা ইস্যু নাই, যি ইস্যু দি পেলাই আকৌ বিজেপি গভৰ্ণমেণ্ট অসমত বহিব পাৰিব। আৰু ইয়াত বিৰোধী পক্ষসকলৰ ভাল লিডাৰশ্বিপ নাই কাৰণেহে, আজি বিৰোধী পক্ষৰ নেতাসকলৰ ভাল লিডাৰশ্বিপ নাই কাৰণেহে, নহলে আজি উজনি অসমত পৰা যদি বিভিন্ন বিৰোধী দলবিলাক মিলি জুলাই 40খন আসনৰ টাৰ্গেট কৰি লৈ আহিব পাৰিলে হয়, তেতিয়াতে মুখ্যমন্ত্ৰীৰ মূৰ আৰু গৰম হৈ যাব। কংগ্ৰেছে সংখ্যালঘু দল বুলি কয়, কংগ্ৰেছ সংখ্যালঘু দল আগতেও নাছিল, আজিও নহয়, কালিও নহয়। মানে কংগ্ৰেছত 2-4জন মন্ত্ৰী থাকে কাৰণে অলপ আমাৰ কথা বতৰা শুনে, কিন্তু আইনবিলাক যেতিয়া পাছ কৰে তেতিয়া আৰু নাচায়। যেনেকুৱা তৰুণ গগৈৰ দিনত ডিটেনশ্যন কেম্প হ'ল, চহী কোনে কৰিলে? ৰকিবুল হুছেইনে কৰিলে ডিটেনশ্যন কেম্প। যেতিয়া আমাৰ স্কুলবিলাক চব দিব লগা হ'ল প্ৰভিন্সিয়েলাইজ, তেতিয়া এই ৰকিবুল হুছেইনৰ নিচিনা মন্ত্ৰীসকলে বাধা দিছে যে এইবিলাক স্কুল কলেজ যদি হৈ যায় তেনেহ'লে অহাবাৰ গভৰ্ণমেণ্ট কৰি আমি কি কৰিম। বিভিন্ন ক্ষেত্ৰত বাধা দিছে। চৰ চাপৰি মাটিৰ পাট্টা দিব পৰিছে। আজি যিসকল মন্ত্ৰী আছিল সেইসকলে কৈছে যদি পাট্টা দিয়া হয় তে মুছলমানক বিচাৰি নাপাব। গতিকে কংগ্ৰেছে আমাক কোনো দিনৰ ভাল কাম কৰা নাই আৰু কোনোদিন কৰে নকৰে, কিন্তু কংগ্ৰেছত 2-4টা মন্ত্ৰী থাকে। আজি বিজেপি যদি 5টা মন্ত্ৰী আমাৰ থাকিল হয়, মুছলমানৰ যদি 20টা MLA থাকিল হয়, আজি অসমৰ মুখ্যমন্ত্ৰী এই কথা ক'ব নোৱাৰিলে যে মোক গদিৰ পৰা নমাব লাগিব, নহলে মই অত্যাচাৰ কৰিয়েই থাকিম। মই অতি জানে যে বিজেপিত তেওঁ কৈছেতো মোক কিডনি দিব পাৰে, ভোট নিদিয়ে, আপোনাক কিডনি নিদিয়ে। এতিয়া অসমৰ মিয়া মুছলমানে আপোনাক কিডনি নিদিয়ে। দুখীয়া মানুহৰ যদি বুজি পায় আপুনি কিবিলাক কথা কৈ আছে, আপোনাক কিডনিও দিয়ে। তেখেতে কৈ আছে মোক কিডনি দিব পাৰে, ভোট নিদিয়ে। কিয় ভোট দিয়া নাছিল? চামাগুৰিত ভোট দিয়া নাছিল? আজিওতো আমাৰ মানুহ বিজেপি কৰি আছে, আজিওতো আমাৰ মানুহ বিজেপি কৰি আছে।